কোন বড়লাইন কেলে গেলেন ন কংগ্রেসের মিটিং শুনতাই কিরম বুঝুন কংগ্রেস সিলেকশন আছে আমি কংগ্রেস আর সত্যবাদী দিই না সব সিলেকশন ভয় কেছে কোনে বিজেপি আমি হরাব পাৰিম নে নোৱাৰে 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 সকলোকে নমস্কাৰ সকলোকে সালাম নমস্কাৰ আরে সকলোৱে হাত জমা নাই ঠাণ্ডা হৈ আছে নেকি হবনে পদ্ধতি জিকিবনে নাই পদ্ধতি পদ্ধতি জিকিবনে নাই সঁচাকে পদ্ধতি পদ্ধতি জিকিবনে নাই জিকিব মই শুনিছো মই সেইকাৰণে ইয়ালৈ আহিলো নহলে অহাৰ কথা নাছিলে মই ইয়ালৈ সেইকাৰণে আহিলো যে বহুত মুছলমান মানুহে বোলে বিজেপিৰ মিটিঙলৈ গৈছে হয় নেকি বিজেপি যে মিটিঙলৈ গৈছে যদি গৈছে যদি বিজেপি ভোট দিবলৈ মন আছে তেতিয়াহ'লে লগতে হিমন্ত বিশ্বৰ পৰা একেলগতে মিঠাতেলৰ বটল এটা লৈ ল'ব ইলেকশ্যনৰ আগত তেল ঘঁহি থ'ব পিঠিটোত আৰু ইলেকশ্যন হৈ যোৱাৰ পাছতে হিমন্তই ৰাম পিটন দিব হয়নে নহয় হয়নে নহয় কোনে কৈছিলে যে মুছলমানৰ ভোট নালাগে বুলি কোনে কৈছিলে কোনে কৈছিলে কোনে কৈছিলে কৈছিলে নে নাই কৈছিলে নে নাই এতিয়া কিয় মুছলমানৰ ভোট লাগে কিয় লাগে কেলৈ লাগে জানে নাই আমি উজনি যোৰহাট আৰু ডিব্ৰুগড় লোকসভা সমষ্টিত যোৰহাট আৰু ডিব্ৰুগড় লোকসভা সমষ্টিত আপোনাৰ বহি দিয়কচোন দিগদাৰ পাইছে বহি দিয়ক বহি দিয়ক বহি দিয়ক উজনিত আমি দুটা লোকসভা সমষ্টিত মই নিজে আছিলো এক নম্বৰটো হ'ল যোৰহাটত গোটেই খিলঞ্জীয়া উজনিত যোৰহাট লোকসভা সমষ্টিত সকলো খিলঞ্জীয়া অসমীয়াই সিদ্ধান্ত লৈছে যে কোনো পৰ্যায়ে আৰু বিজেপিক ভোট দিয়া নহ'ব উজনিত মানে গোটেই খিলঞ্জীয়া অসমীয়া মানুহে সিদ্ধান্ত লৈছে যে বিজেপিক কোনো পৰ্যায়ে আৰু ভোট দিয়া নহ'ব বুজিছেনে সেইকাৰণে তাত গৌৰৱ গগৈ জিকিব কোন জিকিব কোন জিকিব কোন জিকিব কোন জিকিব আৰু ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈ জিকিব কেলৈ জিকিব তাৰ কাৰণটো হ'ল ডিব্ৰুগড়ৰ সকলো খিলঞ্জীয়া মানুহে সিদ্ধান্ত ল'লে যে বিজেপি জিকিলে প্ৰথমতে বহুত ভাল ভাল কথা কয় ইলেকশ্যনত জিকিয়ে নিমখৰ দাম 3 টকা 30 টকা কৰি দিয়ে কৰে নকৰে কৰে নকৰে মুখেৰে গালি পাৰে মুছলমানক কিন্তু বস্তুৰ দাম সকলোৰে বঢ়াই দিয়ে দিয়ে নে নিদিয়ে মই হিন্দু ল'ৰা হয়নে মোকতো 3 টকা দামত এতিয়া নিমখ নিদিয়ে মোৰো নিমখৰ দাম 20 টকা আপোনালোকৰ নিমখৰ দাম 20 টকা হয় না আগতে এটা মুৰ্গীৰ ডিম মুৰ্গীৰ কণী কিনিছিলো আগতে কিনিছিলো 3 টকা এতিয়া এটা মুৰ্গী কণীৰ দাম কিমান 10 টকা ভাল লাগিছে নে মাৰটো খাই ভাল লাগিছে নে ভাল লাগিছে নে मोदी है तो मुमकिन है ना लहंगा हटाएंगे भाइयों और बहनों तो भाइयों और बहने डेली हमारे पीछे कुबाई আছে কুবাইছে না নাই হিমন্ত কি বুলি কৈছিলে ধুবুৰীলৈ গ'লে বৰপেটালৈ গ'লে লাহৰীঘাটলৈ গ'লে ঢিঙলৈ গ'লে মৈৰাবাৰীলৈ গ'লে বাংলাদেশলৈ যোৱা নিচিনা লাগে কৈছিলে সব মুছলমান মানুহকে বিদেশী বুলি কৈছিলে নে নাই কোনে কৈছিলে সবে মতা নাই কোনে কৈছিলে কি বুলি কৈছিলে সকলো
মুছলমানকে বিদেশী বুলি কৈছিলে নে নাই? তাৰপিছত কিয় মুছলমান মানুহে বিজেপি মিটিঙলৈ গৈছে? কেলে গৈছে? বিজেপিক অসমীয়া খিলঞ্জীয়া মানুহে ভোট দি দিয়ে। এতিয়া সেইকাৰণে ভয় খাই মুছলিম মানুহৰ ওচৰলৈ আহিছে, মিয়া মানুহৰ ওচৰলৈ আহিছে। মিয়া মানুহৰ ওচৰলৈ আহি মিয়া মানুহৰ ওচৰলৈ আহিছে, কৈছে যে 500 টকা দিম, 1000 টকা দিম, বিজেপিক ভোট দিব লাগে। কৈছে নাই? মই শুনিছো বোলে পীযুষ হাজৰিকাই টকাৰ বাকচ এটা লৈ আহিছে, হয় নেকি? আৰু পীযুষ হাজৰিকাই বোলে টকাৰ বাকচটো আনি য'তে মুছলমান দাড়ি টুপি থকা মানুহ দেখে তাতে বোলে পইচা উলিয়াই দিয়ে, হয় নেকি? ভয় খাইছে ন? ভয় খাইছে কোনে? ভয় খাইছে কোনে? বিজেপিয়ে। ভয় খাইছে কোনে? ভয় খাইছে কোনে? ভয় খাইছে কোনে? বিজেপিক আমি হৰাব পাৰিম নে নোৱাৰে? 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 পাৰিম নে? যদি বিজেপি চৰকাৰ হয় ভাৰতৰ সংবিধানখন বদলি যাব। খবৰ মনত ৰাখিছেনে নাই? যদি বিজেপিৰ চৰকাৰ হয় ভাৰতৰ সংবিধান বদলি যাব। যদি বিজেপিৰ চৰকাৰ হয় ভাৰত আৰু গণতান্ত্ৰিক দেশ নহব। গম পাইছেনে? আজান দিছে। মই তেতিয়াহ'লে আৰু বেছি দীঘলীয়া নকওঁ, মই ইমানতে মোৰ বক্তৃতা সামৰণি মাৰিছোঁ। মানুহ ৰৈ আছে, ধন্যবাদ। জয় অসম।